আহমেদাবাদত উদ্ধাৰ অসমৰ তিনিগৰাকী নাবালিকা। আটক বাক্সাৰ দুই অপহৰণকাৰী ধনেশ বৰ্মন, পৱন বৰ্মনক। 12 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তিনিগৰাকী নাবালিকা। মানৱ সৰবৰাহকাৰীৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙত। বিগত এমাহত পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে 28 জনতকৈও অধিক কিশোৰ কিশোৰীক উদ্ধাৰ কৰিছে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা। শনিবাৰে পুনৰ তিনিগৰাকী নাবালিকাক উদ্ধাৰ কৰে আৰক্ষীয়ে। বাক্সাৰ দুই যুৱকৰ সৈতে গুজৰাটলৈ বুলি ওলাই গৈছিল তিনিগৰাকী নাবালিকা। বৈঠালাংছুৰ তাৰাডুবিৰ তিনিগৰাকী নাবালিকাই ফুটবল খেল চাবলৈ বুলি ওলাই গৈছিল আৰু ফুটবল খেল চাই ঘৰলৈ উভতি নহাত তিনিগৰাকী নাবালিকাৰ পিতৃয়ে তৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল বৈঠালাংছু আৰক্ষীয়ে। যোৱা 12 ছেপ্টেম্বৰ তাৰিখে বৈঠালাংছু থানাৰ অন্তৰ্গত নামতাৰাডুবি অঞ্চলৰ তিনিগৰাকী ছোৱালী 17 বছৰ 16 বছৰীয়া হ'ব ফুটবল খেল চাবলৈ আহি পেলাই ঘৰলৈ ঘূৰি নগ'ল বুলি পেলাই বাপেকে দুজন ল'ৰাৰ ওপৰত আমাক এফআইআৰ দিয়ে। এতিয়ালৈ গম পাওঁ যে এই নামতাৰাডুবি অঞ্চলৰ তেওঁলোকৰ চিনাকি এগৰাকী মহিলা গুজৰাটলৈ বিয়া হৈছে আৰু সেই গুজৰাটত মহিলাগৰাকীৰ লগত আমি কণ্টেক্ট কৰোঁ আৰু ছোৱালীকেইজনীৰ ফটো আমি সেই লেডিগৰাকীলৈ আমি প্ৰেৰণ কৰোঁ আৰু সেই লেডিগৰাকীয়ে আমাক সহায় কৰিছিলে। তাৰপিছত আহমেদাবাদ জিআৰপিৰ লগত কণ্টেক্ট কৰে, আমিও আহমেদাবাদৰ জিআৰপিৰ লগত আমি কণ্টেক্টত আছিলোঁ আৰু যেতিয়াই আহমেদাবাদ গৈ ৰেলৱে ষ্টেচনত ছোৱালীকেইজনী নামে আৰু লগে লগে আহমেদাবাদৰ আৰক্ষীয়ে সেই ছোৱালীকেইজনীকটো উদ্ধাৰ কৰে। অসমৰ তিনিগৰাকী নাবালিকাক উদ্ধাৰ আহমেদাবাদত। বৈঠালাংছুৰ তাৰাডুবি গাঁৱৰ এগৰাকী যুৱতী গুজৰাটলৈ বিয়া হৈছে আৰু আৰক্ষীয়ে সেই মহিলাগৰাকীৰ সহায়তে গুজৰাট আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে নাবালিকা তিনিগৰাকীক। বাক্সাৰ ধনেশ আৰু পৱনৰ সৈতে দীৰ্ঘদিন ধৰি চিনাকি আছিল তিনিওগৰাকী নাবালিকাৰ আৰু সেইমতে কথা পাতি গুজৰাটলৈ কাম কৰিবলৈ বুলি ওলাই গৈছিল। বৈঠালাংছুৰ পৰা অপূৰ্ব কুমাৰ নাথৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, প্ৰাগ নিউজ।